Good evening, ছাত্ৰ-ছাত্ৰীসকল। মই তোমালোকৰ শিক্ষক শাহিনুৰ ইছলাম ছাৰে আজি ক্লাছ 10ৰ গণিত বিষয়ৰ প্ৰথম যিটো অধ্যায় আছে বাস্তৱ সংখ্যা তাৰ অনুশীলনীৰ কিছু সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। তোমালোকৰ ইয়াতে ব্লেকবোৰ্ডত মই গণিতবিলাক কৰি দিম। ইয়াৰ উপৰিও ফটো মাৰি তোমালোকৰ হোৱাটছআপ গ্ৰুপত এই একেবিলাক গণিতেই তোমালোকক পঠাই দিয়া হ'ব। তোমালোকে গণিতবিলাক উঠাই ল'বা, নিজৰ বহীত আৰু প্ৰেক্টিছ কৰিবা। তো আজি যিটো আমি প্ৰব্লেম কৰিবলৈ লৈছোঁ এইটো অনুশীলনী 1.1ৰ এইটো অনুশীলনীত তোমালোকক প্ৰশ্ন সুধিছে যে তলত দিয়া সংখ্যাবিলাকৰ গসাগু ওলাব লাগে। কি ওলাব লাগে? গসাগু, গৰিষ্ঠ সাধাৰণ উৎপাদক গসাগু ওলাব লাগে। গসাগু ওলাব লাগে। তো গসাগু আমি যেটো আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিল, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত আমি গসাগু কেনেকৈ ওলোৱা যাব, তো তাক আজি মই আলোচনা কৰিম। তো আমাক এইটো 1 নম্বৰ কুৱেশ্যনত 5 নম্বৰ প্ৰশ্নটো মই ইয়াতে কৰিবলৈ লৈছোঁ। ৰোমান নম্বৰ 5 ইয়াতে দুটা সংখ্যা দিয়া আছে, এটা হ'ল 405 আর আনটো হল 2520। এই দুটা সংখ্যাৰ গসাগু নিৰ্ণয় কৰিব লাগে। গসাগু আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত নিৰ্ণয় কৰিব পাৰোঁ। আগত আমি ক্লাছ 8ত বা সৰু ক্লাছত আমি গসাগু লসাগু ওলাইছিলোঁ, গসাগু আৰু লসাগু এইবিলাক ওলাইছিলোঁ। এতিয়া আমাৰ যিটো বিধি ইয়াতে আমাক ল'ব দিছে সেই বিধিটো হ'ল ইউক্লিডৰ বিভাজন বিধি। আমি যোৱা ক্লাছত ইউক্লিডৰ বিভাজন বিধিটো আলোচনা কৰিছিলোঁ। তোমালোকৰ মনত আছে নে নাই আশা কৰোঁ। তোমালোকে যদি মনত নাই সেইটো আকৌ এবাৰ পঢ়ি ল'বা, ৰিভিজন কৰি ল'বা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত আমাৰ যিকোনো দুটা সংখ্যা এ আৰু বিৰ কাৰণে ইয়াৰ এটা সম্বন্ধ আছিল। এ আৰু বিৰ কাৰণে দুটা আকৌ অখণ্ড সংখ্যা পোৱা যাব, কিউ আৰু আৰ। এই চাৰিটা সংখ্যাৰ মাজত সম্বন্ধ আছিল এ ইকুৱেল টু বি কিউ প্লাছ আৰ, আৰু লগতে আৰৰ ইয়াত এটা আমাৰ যিটো পৰিসৰ, আৰৰ পৰিসৰ এটা দিয়া আছিল যে আৰ বিতকৈ সৰু হ'ব আৰু 0ৰ সমান বা 0তকৈ ডাঙৰ হ'ব আৰৰ মান। এতিয়া এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ ব্যৱহাৰ কৰি আমি এই 405 আৰু 2520 আমি গসাগু ওলাব যাই আছো। গসাগু ইয়াতে 405 2520তকৈ সৰু, গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যদি আমি ইয়াতে ব্যৱহাৰ কৰোঁ, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা হিচাপে আমাৰ এৰ স্থানত থাকিব আমাৰ এই সংখ্যাটো আৰু বিৰ স্থানত থাকিব আমাৰ 405। তো ইয়াৰ লগতে আমি মিলাও ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে, তো এ ইকুৱেল টু বি আহিব। বি হ'ল আমাৰ 405 ইনটু ইয়াতে এটা কিউ আছে আৰু এটা আৰ আছে। এই কিউ আৰু আৰটো আমি কেনেকৈ বিচাৰি পাম? আমি হৰণ কৰিব লাগিব। 405ৰে 2520ক আমি হৰণ কৰিম। ইয়াতে 4 বাৰ হৰণটো যাই আছে আৰু ইয়াৰ পৰা বাকী থাকে 90। গতিকে কিউ যিটো হ'ল, কিউৰ স্থানত আমাৰ আছে ইয়াতে 6 আৰু আৰৰ স্থানত আছে 90। তেনেহ'লে আমাৰ এই এ ইকুৱেল টু বি কিউ প্লাছ আৰ সম্বন্ধ ইউক্লিডৰ বিভাজন বিধি মতে যদি আমি ব্যৱহাৰ কৰোঁ, তো এৰ স্থান 2520 ইকুৱেল টু বি ইনটু কিউ, যিটো আমাৰ ভাগফল ওলাইছিল, প্লাছ এইটো হ'ল আৰ যিটো আমাৰ বাকী ওলাইছে। এতিয়া এইখিনিতে আমাৰ এই কামটো, এই বিভাজন প্ৰক্ৰিয়াটো, ইউক্লিডৰ এই বিভাজনকৰণ বিধিটো আমি বাৰে বাৰে কেইবাটাও ষ্টেপত আমি ব্যৱহাৰ কৰিব লাগিব। প্ৰথম আমাৰ এই দুটা সংখ্যাৰ ভিতৰত হ'ল, এতিয়া নেক্সট আমি সেই একেটো বিধি আমি এতিয়া আৰু দুটা সংখ্যাৰ মাজত এপ্লাই কৰিম, আৰু দুটা সংখ্যাৰ মাজত আমি ব্যৱহাৰ কৰিম। সেই দুটা সংখ্যা হ'ল এতিয়া এই যিটো আমাৰ হৰণ কৰিলো বি আৰু যিটো আমাৰ বাকী থাকি গ'ল 90, এই দুটাৰ মাজত আকৌ আমি সেই কৰণ বিধিটো ব্যৱহাৰ কৰিব লাগিব। এইটো আমাৰ এই গসাগু ওলোৱাৰ নিয়ম, ইউক্লিডৰ কৰণ বিধিটো ব্যৱহাৰ কৰি। তো 405 আৰু 90 এই দুটা সংখ্যাৰ মাজত আমি আকৌ কৰণ বিধি ব্যৱহাৰ কৰিব লাগিব। এই দুটা সংখ্যাৰ ভিতৰত দেখা যায় যে 90 যিটো আছে সেইটো সৰু, 90 সৰু, ইয়াক আমি বি হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু 405 আমাৰ ডাঙৰ, এইটো এ হিচাপে ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে আকৌ কি লিখা যাব? ইউক্লিডৰ কৰণ বিধি মতে a ইকুৱেল টু বি কিউ প্লাছ আৰ
তো আমি ইয়াতে a লিখিছো 405 এবাৰ a এর পজিশনত আছে b এর পজিশনত আছে 90 এতিয়া আমি 405 ক 90 ৰে হৰণ কৰোতে হে আগৰ নিচিনাকে আমি পাটি হৰণ কৰিম হৰণ কৰোতে 4 বাৰত গৈছে এটো কিউৰ মান আৰু বাকি আছে 45 এটো দ্বিতীয়বাৰ আমি ইকুৱেলৰ গণন ব্যৱহাৰ কৰিলো কোড আগৰ যেটো ভাজ্য আছিল আৰু যেটো বাকি আছিল এই দুটাৰ মাজত এই প্ৰক্ৰিয়াটো আমি কেইবাটা স্টেপত কৰিব লাগিব এতিয়া আমি এটো লাইন পালো ইয়াত আকৌ আমাৰ ভাজ্য 90 আৰু বাকি 45 থাকি গল 90 আৰু 45 এই দুটা সংখ্যাৰ মাজত আমি আকৌ ইকুৱেলৰ বিভাজন কৰণ বিধি ব্যৱহাৰ কৰিম তাৰ ভিতৰত দেখা যায় যে 45 টো সৰু 90 কে গটিকে সৰু সংখ্যাটোক আমি b হিচাপে ব্যৱহাৰ কৰিম ডাঙৰ সংখ্যাটোক আমি a হিচাপে ব্যৱহাৰ কৰিম আকৌ যদি ইকুৱেলৰ কৰণ বিধি হিচাপে আমি লিখো তো a এর পজিশনত আছে 90 তো 90 ইকুয়াল টু b মানে হ'ব 45 তো 90 ইকুয়াল টু 45 45 এৰে এতিয়া 90 ক হৰণ কৰিম হৰণ কৰতে আমাৰ b বাৰত যাব 45 দুগুণা 90 আৰু বাকি থাকিব কি আমাৰ 0 আমি এই হৰণ কামটো আমি কিনাৰত কৰিলাম 45 এৰে যেতিয়া 90 হৰণ কৰিম 45 এৰে 90 যেতিয়া হৰণ কৰিম তো b বাৰত যাব এটো 90 আহিব বাকি 0 তো a ইকুয়াল টু b লগত q এটোৰ পূৰণফল প্লাস r তো কি হ'ব 90 ইকুয়াল টু 45 ইনটু 2 প্লাস 0 এটো আমাৰ থাৰ্ড নাম্বাৰ স্টেপত আমি আকৌ এবাৰ ইকুৱেলৰ বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰিলো আৰু এতিয়া এই ক্ষেত্ৰত আমাৰ কি হলাল ভাগে 0 আমি এই পদ্ধতিটো ইকুৱেলৰ বিভাজন ক্ৰমিকাৰ দ্বাৰা যেতিয়া গহাগু লাভ যাম তেতিয়া আমাৰ এনেকুৱা স্টেপটো কেইবাবাৰো কৰি থাকিব লাগিব কিমান টাইম লৈকে কৰিম যিমান টাইম লৈকে আমাৰ বাকি ইয়াতে অৰ্থাৎ ভাগটো 0 নাহে যিমান সময়লৈকে ইয়াতে 0 নাহে আমি সিমান সময়লৈকে এই প্ৰক্ৰিয়াটো বাৰে বাৰে ভাজ্য আৰু বাকিৰ মাজত ভাজ্য আৰু বাকিৰ মাজত আমি এই ইকুৱেলৰ বিভাজন ক্ৰমিকাটো বাৰে বাৰে কৰি থাকিম এনেকৈ কৰোতে আমাৰ লাষ্ট এতিয়া তিনিটা স্টেপত কৰাৰ পিছত আমাৰ ইয়াতে বাকি 0 ওলাল আৰু 0 ওলাওতে যেটো আমাৰ বিৰ মান আছিল এই লাইনটো কৰোতে এই থাৰ্ড স্টেপটো আমাৰ কৰোতে যেটো বিৰ মান এটো আমি কিমান পাইছো বিৰ মানটো আমাৰ কিমান আছিল 45 এৰে আমি হৰণ কৰিছিলো a আছিল 90 b আছিল 45 এই যেটো বিৰ মান আহিব অৰ্থাৎ ভাগফলটো নহয় 39 এৰে আমি 90 হৰণ কৰিছিলো ভাগফল 2 ওলাইছে ভাগফলটো নহয় যিহেৰে হৰণ কৰিছো এই হৰণফলটো এই হৰণ কৰা সংখ্যাটোৰ কাৰণে 0 আহিছে বাকি এই হৰণ কৰা সংখ্যাটো এতিয়া কি হৈ যাব এই আমাৰ দুটা সংখ্যা দিয়া আছিল সেই সংখ্যা দুটাৰ গসাউ হ'ব আমি এইটো লাইন লিখিব লাগিব যেহেতু ভাগে 0 হল গটিকে 405 আৰু 2520 এর গসাগু হল 45 আমি বাকি 0 পোৱালৈকে এই প্ৰক্ৰিয়াটো বাৰে বাৰে আমি কৰি থাকিব লাগিব হ্যাঁ বাৰে বাৰে কি কৰিম প্ৰথমটো আমাৰ সংখ্যা দুটা দিয়া থাকিব তাৰে সৰুটো b হ'ব ডাঙৰটো a হ'ব আৰু ইকুৱেলৰ বিভাজন ক্ৰমিকাত আমি বহাই দিওতে আমি হৰণ কৰিম b ৰে 1 অৰ্থাৎ 405 এৰে 2520 আমি হৰণ কৰিম হৰণ কৰোতে হৰণফল হিচাপে আমাৰ 6 ওলাব আৰু বাকি 90 ওলাব তেতিয়া আমি ইকুৱেলৰ কৰণ বিধি মতে এটো আমি লিখিম কি 2520 ইকুয়াল টু 400 ইনটু 6 হৰণফল 6 ওলাইছিল প্লাস বাকি এতিয়া এই বাকি আৰু হৰণফল আহাৰ পিছত এই দুটাৰ মাজত আকৌ ইকুৱেলৰ কৰণ বিধি আমি ব্যৱহাৰ কৰিব লাগিব এই দুটাৰ ভিতৰত যেটো সৰু হয় হেতু b হিচাপে কাম কৰিব যেটো ডাঙৰ হয় হেতু a হিচাপে কাম কৰিব এই স্থান সদায় আমাৰ বাওফালে গটিকে a ইকুয়াল টু b 90 আহিল b 90 হল লগে কিও আমি কেনেকে পাম যেতিয়া 90 ৰে 405 ক আমি হৰণ কৰিম হৰণ কৰতে আকৌ ভাগফল 4 ওলাইছে বাকি কিমান ওলাইছে 45 ওলাইছে তেতিয়া হলে আমাৰ ইকুৱেলৰ কৰণ বিধি ব্যৱহাৰ কৰিলে a ইকুয়াল টু এর পজিশন 405 a ইকুয়াল টু b 90 হল ইনটু হৰণফল 4 q এটো প্লাস r এটো 45 টো বাকি তো দেখা গল এইটো স্থানটো কি হল আমাৰ আকৌ বাকি আমাৰ 0 অহা নাই তো এই 90 আৰু 45 এই দুটাৰ মাজত আকৌ আমি ইকুৱেলৰ কৰণ বিধি ব্যৱহাৰ কৰিব লাগিব 90 আৰু 45 এৰ মাজত তাৰ ভিতৰত এই দুটা সংখ্যাৰ ভিতৰত মানে এটা ভাজ্য আৰু এটা বাকি এই দুটা সংখ্যাৰ ভিতৰত যেটো সৰু যেটো বিৰ মান হ'ব যেটো ডাঙৰ হেতু a এর মান হ'ব আকৌ ইকুৱেলৰ কৰণ বিধি ব্যৱহাৰ কৰতে আমি 45 এৰে 90 হৰণ কৰিম এনেকৈ হৰণফল আমি প্ৰত্যেকবাৰে হৰণ কৰতে হৰণফল বিলাক লিখিলো কিনাৰত আমি কৰিব পাৰো নেকি কৰিলে আমি মানবিলাক লিখিব পাৰো তো হৰণফল কৰি উঠাৰ পিছত এটো হল আমাৰ b এর মান এটো হল a এর মান এটো q এর মান আৰু এটো হল r এর মান তো এই চাৰিটা সংখ্যাৰ মাজত আমি যেতিয়া সম্বন্ধ আনিম আমি যেতিয়া সম্বন্ধ ওলাম এই চাৰিটা সংখ্যাৰ মাজত সম্বন্ধ ওলাওতে আমাৰ a ইকুয়াল টু bq প্লাস r
তো 45 into 2 plus r মানে 0 এটো লাস্ট লাইনটো হয় আর 0 বাকি আহিল গতিকে আমাৰ ইয়াতে কামটো শেষ আর এই কামটো শেষ হোৱাৰ পাছত আমি গসাগু কেনেকৈ বিচাৰিবা যে প্ৰত্যেক বাৰতে আমি যিবিলাকে সংখ্যাৰে ভাগ কৰিছো এই ভাগ কৰা সংখ্যাটো আমি চাবা bq বিৰ পজিশনত আমি ভাগ কৰা সংখ্যাটো ৰাখিছো আর q টো আমাৰ বিৰ লগত সোফালে আছে এটো পজিশনটো উল্টা পুল্টা নকৰিবা হ্যাঁ ভাগ কৰা সংখ্যাটো আৰু বিৰ পজিশনটো যেনে কয় ইয়াত a = bq + r b প্ৰথম স্থানত q দ্বিতীয় স্থানত তেনেকৈ b প্ৰথম স্থানত q পিছৰ স্থানত b প্ৰথম স্থানত q পিছৰ স্থানত প্ৰত্যেকবাৰ কৰতে আমাৰ b ৰ স্থানটো প্ৰথমত হ'ব তাৰ পিছত ভাগফল যেটো বাকি ভাগফল যেটো q এটো তোমাৰ দ্বিতীয় স্থানত হ'ব তো যেটো ভাজ্য পালো যেটো সংখ্যাত আমি হৰণ কৰিলো যাৰ কাৰণে q আছিল আমাৰ 2 এই হৰণ কৰা সংখ্যাটোৱে আসলে কি হ'ব গসা উ হ'ব 2 নহয় 2টো হল ভাগফলটো নহয় যেটো সংখ্যাৰে আমি হৰণ কৰিছিল অৰ্থাৎ b ৰ স্থানত যেটো সংখ্যা থাকিব সেই সংখ্যাটোৱে হ'ব আমাৰ কি এই দিয়া সংখ্যা দুটাৰ ভাগ দিয়া সংখ্যা দুটাৰ গসা উ ছাত্ৰ-ছাত্ৰীসকল ইয়াত মই দ্বিতীয়টো গণিত 8 নম্বৰ গণিত 1 8 নম্বৰ গণিত কৰিবলৈ ওলাইছো এতিয়া মই পাটি তোমালোকক দেখাই দিম যে কেনেকৈ কৰিব লাগে মই ইয়াতে এটা ব্লেক বৰ্ডত লিখিব লগা নাই এতিয়া প্ৰশ্নটো দিয়া সংখ্যা দুটা হল 1848 আৰু 4058 এই দুটা সংখ্যাৰ মাজত আমাক গসাগু ওলাব দিছে এই দুটা সংখ্যাৰ ভিতৰত 1848 টো সৰু গতিকে ইউক্লিডৰ কলন বিধি মতে আমি কি কৰিব লাগিব 4058 এটো a ৰ স্থানত হ'ব a = b b মানে 1848 b ইনটু ইয়াতে আমি কি পাম q পাম q আর q পাওয়ার কাৰণে কি কৰিব লাগিব এই সংখ্যাৰে আমি হৰণ কৰিব লাগিব হ ইয়াতে হৰণফলটো তোমালোকে কৰি লবা মই ইয়াতে দুইবাৰ পাইছো হৰণ দুইবাৰ যাব আর বাকি থাকিব আমাৰ 362 এটো বাকি থাকে বাকি থকাটো প্লাস r আর পজিশনত তো a = bq প্লাস r আমাৰ হৈ গল তো লেখা যায় বাকি আমাৰ শূন্য আহা নাই তাৰ মানে এই প্ৰক্ৰিয়াটো এই ইউক্লিডৰ কলন বিধি প্ৰক্ৰিয়াটো আমি আৰু এপ্লাই কৰিব লাগিব কোৰ মাজত এপ্লাই কৰিম এতিয়া আমাৰ এই যেটো b আছিল আর যেটো আমাৰ r আছিল এই দুটাৰ মাজত আমি আকৌ হেতু ব্যৱহাৰ কৰিব লাগিব তাৰ ভিতৰত যেটো সৰু সংখ্যা আছে হেতু হ'ব আমাৰ কি b তো ডাঙৰ সংখ্যাটো আমাৰ a পজিশন গতিকে ডাঙৰ সংখ্যাটো আমাৰ বাওফালে লিখা যাব 1848 = b আহিব 362 তাৰ পিছত ইয়াক আমি কি হৰণ কৰিম আর হৰণ কৰতে হৰণফল আমাৰ ইয়াতে হৈছে কি 9 9 বাৰত হৰণ যাব আর বাকি থাকিব কি আমাৰ 38 বাকি থাকে 9 নহয় এটো 5 বাৰত যাব 5 এটো কিউৰ মান তো আকৌ এইটা সংখ্যাৰ ক্ষেত্ৰত এটো a হল a = b এটো বাকিটো আছিল b এতিয়া নেক্সট পজিশনত বাকিটো b হৈ যাব b * 5 প্লাস আকৌ r এটা দেখা গল আকৌ শূন্য হোৱা নাই যেটো বাকি আছে তো এতিয়া এই b আৰু r ৰ মাজত আকৌ আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিব লাগিব তো তাৰ ভিতৰত এতিয়া এই যেটো আমাৰ b ৰ পজিশনত আগৰ কাৰণে b আছিল এতিয়া আমাৰ কি হ'ব এই দুটা সংখ্যাৰ ভিতৰত এটো a হ'ব এটো এতিয়া b হ'ব সৰুটো সদায় b হয় ডাঙৰটো a হয় তেতিয়া হলে 362 = b এইবাৰ আমি হৰণ কৰিম 38 এৰে আর এইবাৰ হৰণ কৰতে আমাৰ 9 বাৰত যাব আর বাকি আহিব আমাৰ 20 তো a = bq + 20 এই দুটা সংখ্যাৰ ভিতৰতে আমি এতিয়া a b আৰু সিলেক্ট কৰিলাম এই দুটা সংখ্যাৰ ভিতৰত এতিয়া আমাৰ এটো a হ'ব ডাঙৰ সংখ্যা এটো b হ'ব আকৌ a = bq + r এই q টো ওলাৰ কাৰণে আমি হৰণ কৰিব লাগিব আর হৰণ কৰতে আমি বাকিটো পাই যাম r2 পাই যাম তো দেখা গল r ইয়াতে আকৌ শূন্য হোৱা নাই তাৰ মানে এই প্ৰক্ৰিয়াটো আমি আকৌ কৰিব লাগিব কাৰ মাজত কৰিম আকৌ আমি 38 আর 20 ৰ মাজত কৰিম এই দুটা সংখ্যাৰ মাজত আকৌ আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিম তো ইয়াৰ ক্ষেত্ৰত দেখা যায় সৰু সংখ্যা 20 গতিকে 20 ৰে হৰণ কৰিব লাগিব 38 হল a ৰ স্থান গতিকে a ৰ স্থানত থকা সংখ্যাটো আগতে আহিব তাৰ পিছত প্ৰথম স্থান হ'ব 20 তাৰ পিছত আমি হৰণ কৰিম 38 ক 20 ৰে হৰণ কৰিলে এক বাৰত যাব আর বাকি থাকিব কিমান 18 আকৌ তোমাৰ বাকি 18 আহিল বাকি শূন্য আহা নাই তো প্ৰক্ৰিয়াটো আৰু আমাৰ আগত যাব এতিয়া কাৰ মাজত কৰিব লাগিব এই 20 আৰু 18 ৰ মাজত
কোনটোৰে হৰণ কৰিম 18 ৰে হৰণ কৰিম কাক হৰণ কৰিম 20 হৰণ কৰিম গতিকে 20 আমাৰ আহিব a ৰ স্থানত 20 ইকুয়াল টু 18 এটো b ৰ স্থানত 20 18 ৰে একবাৰে যাব আৰু তেতিয়া বাকি আহিব আমাৰ 2 আকৌ বাকি শূন্য আহা নাই এতিয়ালৈকে তো আমাৰ হৰণ প্ৰক্ৰিয়াটো এইটো কৰণ বিধিটো আৰু আমাৰ আগবাঢ়িব আৰু আমাৰ আগলৈকে যাব এইটো কৰণ বিধি এটা কাৰ মাজত এইটো কৰণ বিধি কৰিম এটা 18 আৰু 2 ৰ মাজত আকৌ এইটো কৰণ বিধি আমি ব্যৱহাৰ কৰিম তো 18 হল a ৰ পজিশনত 2 হল b ৰ পজিশনত 18 ক 2 ৰে হৰণ কৰিলে 9 বাৰত যাব আৰু 9 বাৰত যোৱাৰ পিছত এটা সম্পূৰ্ণৰূপে 18 ক 2 ৰে হৰণ যাব বাকি আমি পাম কি শূন্য এইটো বাকি আমাৰ কি আহিল শূন্য হয় গতিকে ইকুইলিব্ৰিয়াম কৰণ বিধিটো আমি কেইবা বাৰ 1 2 3 4 5 6 6 বাৰ আমি কৰিছো ইকুইলিব্ৰিয়াম কৰণ বিধি 6 বাৰ কৰাৰ পাছতহে আমাৰ কি আহিল বাকি শূন্য আহিল আৰু এতিয়া আমাৰ এই প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰিব লাগিব ইয়াতে আৰু প্ৰক্ৰিয়াটো ষ্টাৰ্ট কৰাৰ সময়ত যেটো আমাৰ ভাগফল আহিছিল ভাগফল কি 9 বাকি শূন্য হৰণ কৰিছিল 2 ৰে যেটো সংখ্যাৰে হৰণ কৰিছিল এই সংখ্যাটোৱে হ'ব আমাৰ গসা উ এই দুটা সংখ্যাৰ মাজত গটিকে নিৰ্ণয় গসা উ আমাৰ কি হ'ব 2 হ'ব তো কি হল এটাকে গসা উ যেটো শূন্য আহিল আমি স্টপ কৰিম ইয়াতে গসা উ কি হ'ব কোনটো কোনটো সংখ্যা আছিল প্ৰশ্নত দিয়া আছিল 1848 আৰু 4058 এই দুটাৰ মাজত গসা উ আমি কি পাইছো যে 2 ৰে আমি হৰণ কৰতে শূন্য ওলাইছিল গটে গসা উ হ'ব 2 ভুলক্ৰমে তোমালোকে 9 ক গসা উ হিচাপে নিলিখিবা 9 ক এইকাৰণে গসা উ হিচাপে লেখা না যাব 9 টো হল হৰণফল হৰণ কৰা সংখ্যাটো আছিল আমাৰ 2 গটিকে সেই 2 টোহে হ'ব আমাৰ গসা উ ঠিক আছে তো মই তোমালোকক এই দুটা অংক পঢ়াই দিলো আৰু তোমালোকে ঘৰত দুই এটা অংক এনেকৈ প্ৰেক্টিস কৰিবা বাকি দুটা এটা অংক মই ফটো মাৰি পঠাই দিম প্ৰক্ৰিয়াটো এই একে ধৰণৰে ঠিক আছে আজিলৈ ইমান